সাংস্কৃতিক মঞ্চে আয়োজন করা ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ত্ৰিভংগ সাংস্কৃতিক সমাৰোহ 2025 বাইলজান ৰংগমঞ্চত তেওঁলোকে আয়োজন কৰিছিল আৰু আজিৰ এই অনুষ্ঠানত তেওঁলোকে ত্ৰিভংগ সাংস্কৃতিক মঞ্চই আয়োজন কৰা এই অনুষ্ঠানত মোক ত্ৰিভংগ সমাজ সেৱক বঁটা 2025 চনৰ তেওঁলোকে আগবঢ়াইছে আৰু মই ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ প্ৰত্যেকগৰাকী সন্মানীয় বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁলোকে এই বঁটা মোক আগবঢ়োৱাৰ কাৰণে আজি মই নিশ্চয়কৈ অতিকৈ আনন্দিত আৰু সুখী যে আজি তেওঁলোকে এই বঁটা মোক আগবঢ়োৱাৰ বাবে আৰু মই নিজেও ভাবিছোঁ মই কিমানখিনি যোগ্য এই বঁটা পাবৰ কাৰণে কিন্তু ৰাইজৰ আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদত ৰাইজৰ মৰম চেনেহত আজি এই নিশ্চয় মই বঁটা পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ সামাজিক জীৱনত ময়ো 25-30 বছৰ ধৰি আজি সামাজিক দায়বদ্ধতা পালন কৰি সদায় ৰাইজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকি ৰাইজৰ সুখ দুখৰ লগত জড়িত থাকি অভাৱ অভিযোগবিলাক সমাধান কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ আৰু ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ মোৰ প্ৰতি সদায় আছে আৰু আজি যাৰ কাৰণে ত্ৰিভংগ সাংস্কৃতিক মঞ্চই মোক সমাজ সেৱক বঁটা হিচাপে 2025 তেওঁলোকে আগবঢ়াইছে আৰু শেষত মই আজি যি ত্ৰিভংগ সাংস্কৃতিক মঞ্চে আয়োজন কৰা এই সাংস্কৃতিক সমাৰোহত অলপ পাছতে শিশুসকলে তেওঁলোকে ভাওনা পৰিৱেশন কৰিব অহা কাইলৈ মহিলাসকলে তেওঁলোকে ভাওনা পৰিৱেশন কৰিব গতিকে ত্ৰিভংগ সাংস্কৃতিক মঞ্চই আয়োজন কৰা প্ৰত্যেকটো কাৰ্যসূচী যাতে সুন্দৰকৈ সফল হয় সম্পন্ন হয় মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শেষত পুনৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ পুনৰ ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ প্ৰত্যেকগৰাকী সন্মানীয় বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ।